নমস্কাৰ, এয়া হ'ল মংগলদৈ শান্তিপাৰা। ইয়াতে সাপ এটা ওলাই আছে বোলে দাদাহঁতৰ ঘৰত। দাদাই মোক ৰাতিপুৱাই ফোন কৰিলে, মই আহিলোঁ। সাপটো আপোনালোকক দেখাবৰ পুৰাই চেষ্টা কৰিম। দাদা, সাপটো ক'ত আছে বোলে? সাপটো বেলেগে ঘৰত আছিলে, তাৰ পৰা সেই খেদি দিওঁতে আমাৰ ঘৰত সোমাইছে। হয়, ক'ত আছে বাৰু? আহকচোন আহকচোন। সেইফালে যাব নেকি? এখানে অকণমান খোলো পৰা যাব খাই আছে ন? লাহে লাহে হাতে যাব নহ'লে লাহে লাহে বাটত আহিছে সাপটো কেনেকৈ আছে? এইটো হোলাবাৰীয়া বুলি কয়। অভিযুক্ত এই সাপটো যদি কাৰোবাক যদি সাপে খুটিয়াই চিধা মেডিকেল যাওক। বাইদেউ, এইটো সাপে ইয়াতে সোমাইছিলে দৰ্জা ফাকত। গা ধৰি দিলো, সাপটো কেনে আছিল? সাপটো ধুনীয়াকে এই জংঘলত ধুনীয়াকে ধুলো, লেতেৰা হৈছিল তাৰমানে চাফা কৰি দিলো। এতিয়া ধুনীয়াকে জংঘলত এৰি দিম। আপোনাৰ চাই দেখি গৈছো কেনেকে যায় এই সাপটো, ধুনীয়াকে দেখাম দিয়ে আজি। দাদা, সাপটো কেনেকে দেখা পালে দাদা? এই সাপটো ৰাতিপুৱাতে আমাৰ ঘৰৰ ওচৰৰ পৰা আহি পেলাই আমাৰ গেটৰ ওচৰত সোমাল। তাৰপিছত সেনেকে দেখা পালো, দেখা পাই পেলাই ফেচবুকৰ পৰা এই নাম্বাৰটো ললো, লৈ পেলাই তোমালোকক মাতিলো। মাতাৰ পিছত সোনকালে আহিছে বাৰু, তাৰ কাৰণে ভাল লাগিল। ধৰি পেলাই এতিয়া জংঘলত থকা বস্তু জংঘলতে এৰি দিবা। জংঘলতে এৰি দিবা, তাৰ কাৰণে তোমালোকক ধন্যবাদ দিবা। ঠিক আছে দাদা, আহিছো চিভিল হস্পিটেলৰ পৰা। তাৰ পৰা আমি সাপটো ধৰি লৈ আহিলো ধুনীয়াকে আমি জংঘলত এৰি দিম। আপোনালোক চাই দিয়কচোন বাৰু কেনেকে এৰি দিওঁ। আৰু মোক এনেকে মই আজি সাপটো ধৰিছো, আপোনালোকে ধৰিব কোনো কাৰণত চেষ্টা নকৰিব। আৰু যদি আশে পাশে থাকেই আমাক ফোন কৰিলে হ'ল। কাৰোবাৰ ঘৰত যদি ওলাই আমাৰ লগে লগ কণ্টেক্ট কৰক। আমি সোণমণিয়াময়া যাম, সোণমণিয়াময়া যাওঁতে পুৰা খাটাং ৰাতি 1টা লৈ যাম, পুৰা সহায় কৰিম। আপোনালোকে চাই দিয়কচোন বাৰু কেনেকে যায়। আৰু এই সাপটো ধুনীয়াকে 30-40 ঘটক এটা এই জংঘলত থাকিব আৰু টেনচন নাই, ধুনীয়াকে এৰি দিম। চাওকচোন বাৰু এইটো আহি যাব। যা